চারুকাটা তিনালি আছে না খাওয়া করতেছিল তাতে দোকানগুলোকে খোলা আছে যোৱাকালি 9:40 বজাত এটা এক্সিডেণ্ট হৈছিলে কোপাটি গাঁৱত। তো আমি এক্সিডেণ্ট হোৱাৰ খবৰটো পাই ইমিডিয়েটলি আমি স্পটত গ'লোঁ। তাতে গৈ দেখা পাইছোঁ যে দুটা মানুহ পৰি আছে, দুটা যুৱক মানে জখম হৈ পৰি আছে আৰু তেওঁলোকৰ ওচৰতে পিষ্টল এটা পৰি আছে। আৰু পিছত গম পালোঁ যে দুটা বাইকৰ মাজত কলিশ্যন হৈছে আৰু সেই দুজন যুৱকৰ পৰাই মানে পিষ্টলটো তাতে পৰিছে বুলি মানে আমি পাব্লিকৰ পৰা গম পাইছোঁ। আৰু সেইটো কাৰণে আমি তাতে পিষ্টলটো জব্দ কৰি সেই ইঞ্জুৰি হোৱা যুৱক দুজনক ইমিডিয়েটলি আমি হস্পিটেল পঠাই দিছোঁ। কিন্তু তাৰ মাজত এজনে ঢুকালে তাৰমানে। এই দীপজ্যোতি ডেকা বুলি। তেখেতৰ ওৰাং থানাৰ আণ্ডাৰত এই পাউৰি পথা বুলি গাঁও। তো আমি পিষ্টল তেনেকুৱা তো লাইচেঞ্চ নোহোৱা পিষ্টলটো চাই তেওঁলোকক কিবা হয়তো ডকাইতি প্লেন থাকিব পাৰে, সেই তেনেকুৱা আমি ভাবিছোঁ। এতিয়া আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, ইনকুৱাৰী চলি আছে। আমি অভিজুল ইছলাম বুলি এজনক আটক কৰিছোঁ, যিজন মানে এই দীপজ্যোতি ডেকাৰ লগত আছিলে একেলগতে, তেওঁক আটক কৰা হৈছে। হয় হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।